নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিব লৈছোঁ আধুনিক ভাৰতৰ ইতিহাসৰ চতুৰ্থটি খণ্ড। ইতিমধ্যে আমি ইয়াৰ তিনিটা খণ্ড আগবঢ়াইছোঁ, য'ত আমি আলোচনা কৰিছিলোঁ পৰ্তুগীজসকলৰ ভাৰত আগমনৰ বিষয়ে, ইংৰাজসকলৰ ভাৰত আগমনৰ বিষয়ে, ফ্ৰেন্সসকলৰ ভাৰত আগমনৰ বিষয়ে আৰু ইংৰাজে কিদৰে ইউৰোপীয় বাকী শক্তিখিনিক দমন কৰি নিজকে ভাৰতত শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিছিল। আজি আমি আলোচনা কৰিম ইংৰাজে কিদৰে ভাৰতৰ বিভিন্ন স্থানীয় যিখন ৰজাপা ভাৰতে ইংৰাজে কিদৰে এখন এখনকৈ ভাৰতৰ ৰাজ্যসমূহ দখল কৰি এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। গতিকে আহক ভিডিঅ'সমূহ আলোচনা কৰোঁ আৰু লগতে আপোনালোকক কৈ থওঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমি দৈনিক বিভিন্ন ধৰণৰ চিৰিজ আগবঢ়াই আছোঁ। আহোম ডাইনেষ্টিৰ ওপৰত এটা চিৰিজ আগবঢ়াই থকা হৈছে, লগতে অসম জিঅ'গ্ৰাফিৰ ওপৰত এটা চিৰিজ আগবঢ়াই থকা হৈছে। আপোনালোকে আমাৰ ইউটিউব চেনেলৰ প্লে'লিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিব আৰু যাতে বাকী আহিবলগীয়া ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেটল অফ প্লাচি বা পলাশী যুদ্ধ। বেটল অফ প্লাচি হোৱাৰ আগতে ইংৰাজসকলে লাহে লাহে ভাৰতত যি ব্যৱসায় কৰিছিল সেই ব্যৱসায় লাহে লাহে আগবঢ়াই আছিল আৰু যথেষ্ট লাভ কৰিছিল। আৰু লগতে তেওঁলোকে যিসকল ইউৰোপীয় শক্তি আছিলে সেইসকলৰ লগতো তেওঁলোকৰ বিভিন্ন ধৰণৰ সংঘাত হৈছিলে আৰু সেই সংঘাতক ইউৰোপীয় শক্তিসকলকো দমন কৰি আছিল। আৰু সেই সমান্তৰালভাৱে ব্ৰিটিছে ভাৰতৰ ওপৰত ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছিল আৰু সেইকাৰণে তেওঁলোকে বিচাৰিছিল যাতে ভাৰতৰ ৰজাসকলক তেওঁলোকৰ হাতৰ তলতীয়া কৰিব পাৰে আৰু তেওঁলোকে যাতে ৰাজনৈতিক অধিকাৰ লাভ কৰিব পাৰে। আৰু এই পলাশী যুদ্ধ হৈছিল 1757 চনৰ 23 জুনত। বংগৰ নবাব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত যুদ্ধ হৈছিল, য'ত ইষ্ট ইণ্ডিয়া কোম্পানী বিজয়ী হৈ আত্মপ্ৰকাশ কৰিছিল। এই যুদ্ধৰ ফলত দক্ষিণ এছিয়াত কোম্পানীৰ শাসন প্ৰতিষ্ঠা হয়। এই যুদ্ধ সংঘটিত হৈছিল ভাগীৰথী নদী পাৰত থকা বংগৰ পলাশীত। তেতিয়াৰ অবিভক্ত বংগৰ ৰাজধানী আছিল মুৰ্ছিদাবাদৰ ওচৰত। বাহিনী দুটা আছিল বংগৰ শেষ স্বাধীন নবাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। এই যি পলাশী যুদ্ধ হৈছিল, যুদ্ধৰ কাৰণসমূহ আছিল ইংৰাজৰ দ্বাৰা নবাবক অসন্মান কৰা। নবাবক মনা নাছিলে, নবাবক নজনাকেই কলিকতাত এটা দুৰ্গ নিৰ্মাণ কৰিছিলে। সেই দুৰ্গটো ৰজাই বন্ধ কৰিব কৈছিলে, কিন্তু ইংৰাজে সেই দুৰ্গ বনোৱা কাৰ্য বন্ধ কৰা নাছিলে। লগতে চিৰাজউদ্দৌলাৰ বিতৰ্কিত উত্তৰাধিকাৰ, মানে চিৰাজউদ্দৌলাৰ ৰজা হোৱাটো বা যি বংগৰ ৰজা আছিলে সেইটো ভাল পোৱা নাছিলে তেওঁ বাকী ৰাজসভাৰ মন্ত্ৰীসকলে। আৰু ব্ৰিটিছৰ লগত যি চিৰাজউদ্দৌলাৰ ৰাজসভা বিষয়াসকলে মিত্ৰতা কৰিছিলে, কাৰণ ব্ৰিটিছে জানিছিল যে চিৰাজউদ্দৌলাক হৰাব নোৱাৰে আৰু তেওঁ গৈ কি কৰিছিলে, তেওঁৰ ৰাজসভাৰ যিসকল বিষয়ববীয়াই চিৰাজউদ্দৌলাক বেয়া পাইছিলে তেওঁলোকৰ লগত মিত্ৰতা কৰিছিলে। নবাবৰ হিন্দু বিৰোধী আছিল, নবাব হিন্দু বিৰোধী আছিল সেইটো কাৰণে হিন্দু যিসকল লোক আছিলে সেইসকলে নবাবৰ প্ৰতি অসন্তুষ্ট হৈছিল আৰু তেওঁলোকে ব্ৰিটিছক ছাপোৰ্ট কৰিছিল। আৰু এইটো ক'লোৱে ব্ৰিটিছে দুৰ্গ বন্ধ কৰিবলৈ অস্বীকাৰ কৰি দিছিল। বাণিজ্যিক বিষাধিকাৰ অপব্যৱহাৰ, যি বাণিজ্যিক ফাৰমান পাইছিলে, আমি লাষ্ট ভিডিঅ'ত পঢ়িছিলোঁ ফাৰুকছিয়া ফাৰমান। সেই ফাৰমানত যি দস্তক দিব পাৰিছিলে ব্ৰিটিছে তেওঁলোকৰ লোকসকলক, তেওঁলোকে সেই যিবোৰ বিশেষ অধিকাৰ পাইছিলে সেইখিনি অপব্যৱহাৰ কৰিছিলে। তেওঁলোকে ভাৰতীয় ব্যৱসায়ীসকলকো সেই দস্তক দিছিলে, তাৰ পৰা ব্ৰিটিছে নিজাববীয়াকৈ পইচা লৈছিলে আৰু বাকী যিসকল ৰজা আছিলে তেওঁলোকৰ যিবোৰ টুল আছিলে টুলত পইচা দিব লগা হোৱা নাছিলে। এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত এই পলাশী যুদ্ধখন হৈছিলে। এতিয়া এখন মেপ, তেতিয়াৰ বংগ আছিলে, বংগৰ এই সেউজীয়াখন বংগ আছিলে। তেতিয়া বংগত আছিলে বৰ্তমান বাংলাদেশ, বিহাৰ, উৰিষ্যাৰ কিছু অংশ। এই গোটেই বিশাল সাম্ৰাজ্যখন আছিলে বংগ, আৰু তেতিয়া বংগ অতি ধনী দেশ আছিলে। আৰু এই পলাশী যুদ্ধৰ কাৰণ ব্ৰিটিছে
এটা কাৰণ দিয়ে যিটো হ'ল ব্লেক হোল ট্ৰেজেডি বুলি কয় বা ব্লেক হোল কাণ্ড কি হৈছিলে সেই সময়ত যেতিয়া দুৰ্গ বনোৱা কাম ব্ৰিটিছে বন্ধ কৰা নাছিলে তেতিয়া কি হৈছিলে সেই সিৰাজুদ্দৌলাই সেই দুৰ্গটো আক্ৰমণ কৰি দিছিল আক্ৰমণ কৰি তাত এটা সৰু মাটিৰ তলত এটা কাৰাগাৰ আছিলে তাত প্ৰায় 146 জন কয়েদী তাত ভৰাই থৈছিলে ভৰাই পেলাই তাতে থৈ দিলে আৰু মোগলৰ যি বংগৰ যি নবাবৰ সৈন্য আছিল সৈন্য আওকাণ কৰিলে কথাটো আৰু তাত চাহৰুদ্ধ হৈ পৰিল সৈনিকখিনি আৰু চাহৰুদ্ধ হৈ তেওঁলোকৰ মৃত্যু হৈ গ'ল তেওঁলোকৰ 146 জনৰ 123 জনৰ মৃত্যু হ'ল বুলি ব্ৰিটিছসকলে কৈছিলে কিন্তু এই তথ্যটো কিমান দূৰ সঁচা হিষ্টৰিয়ানসকলে এই তথ্যটো ভুল বুলিও কয় কিন্তু কিমান দূৰ সঁচা সেই কথা আজিলৈকে গম পোৱা নগ'ল কিন্তু বহুত হিষ্টৰিয়ানৰ মতে এই তথ্যটো শুদ্ধ নাছিলে 123 জন আছিলে তাতকৈ হয়তো কম আছিলে বহুত তেওঁলোকে এইটো 123 জন কৰিছিলে কাৰণ তেওঁলোকে যুদ্ধ কৰিব বিচাৰিছিলে যুদ্ধ কৰি ৰাজ্যবোৰ দখল কৰিব বিচাৰিছিলে কিন্তু তেওঁলোকৰ ওপৰত প্ৰেছাৰ আছিলে কাৰণ ইণ্টাৰনেশ্যনেল প্ৰেছাৰ আছিলে তেওঁলোকে এনেকৈ বিনা কাৰণত যুদ্ধ কৰিব নোৱাৰে তেওঁলোকে কিবা এটা কাৰণ দেখাবলগীয়া হৈছিলে কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ ৰাণী বা কিঙৰ ওচৰত ব্ৰিটিছৰ যি ব্ৰিটেইনৰ কিঙৰ ওচৰতো তেওঁলোকে উত্তৰ দিব লগা হৈছিলে গতিকে তেওঁলোকে এনেকুৱা এটা ৰিজন লাগিছিল আৰু এইটো তেওঁলোকে ৰিজন হিচাপে ব্যৱহাৰ কৰিছিল আৰু এইটো তথ্যটো হিষ্টৰিয়ানসকলে ভুল বুলি কয় আৰু কিছুমানে শুদ্ধ বুলি কয় এইটো অলপ মিছ আণ্ডাৰষ্টেণ্ডিং আছে এইটো মুঠতে তেওঁলোকৰ ব্ৰিটিছে কোৱা মতে 146 জন কয়েদীৰ ভিতৰত 123 জন কয়েদী মৰিছিল এইটো মনত ৰাখিব ব্লেক হোল কাণ্ডটো এইটো 1756 চনৰ 19 জুনত হৈছিলে মনত ৰাখিব যি যুদ্ধ হৈছিলে পলাশী যুদ্ধ তাত সিৰাজুদ্দৌলা সংখ্যাগতভাৱে বহুত ডাঙৰ সৈন্য আছিলে 50,000 সৈনিক আছিলে আৰু ব্ৰিটিছে সেইটো জানিছিলে কাৰণ ব্ৰিটিছৰ হাতত এৰাউণ্ড 3,000 মান সৈন্য আছিলে আৰু সিৰাজুদ্দৌলাই যে লগত যে তেওঁলোকে যুদ্ধ কৰি জয়লাভ কৰিব নোৱাৰে এই কথা জানিছিলে সেইকাৰণে ব্ৰিটিছে সিৰাজুদ্দৌলা এজন মন্ত্ৰী মীৰ জাফৰ বুলি তেওঁলোকক সিৰাজুদ্দৌলাৰ সৈন্যৰে সেনাপতি এজনক মীৰ জাফৰ নামৰ এজন সেনাপতি আছিল তেওঁক পদচ্যুত কৰিছিলে আৰু ব্ৰিটিছে গৈ তেওঁলোকৰ লগত মিত্ৰতা কৰিছিলে আৰু মীৰ জাফৰ এনেকৈ ৰায়দুল্লভ ইয়াৰ লুতুফ খান এওঁলোকৰ লগত মিত্ৰতা কৰি এওঁলোকক যথেষ্ট পৰিমাণৰ ধন দিছিলে বা অন্য প্ৰকাৰ লোভ দিছিলে লোভ দি পেলাই তেওঁলোকে যি যুদ্ধ কৰিছিলে ব্ৰিটিছৰ লগত সেই যুদ্ধ ভুৱা আছিলে মানে তেওঁলোকে যুদ্ধ কৰাই নাছিলে তেওঁলোকে ৰজাৰ হৈ সিৰাজুদ্দৌলা হৈ যুদ্ধ কৰিব গ'ল কিন্তু যুদ্ধই নকৰিলে আৰু লাষ্টত ব্ৰিটিছে 3,000 সৈন্য লৈ চল চাতুৰিয়ে পলাশী যুদ্ধখন জয় কৰিছিলে নেক্সট আহিলে বাক্সাৰ যুদ্ধ বেটেল অফ বাক্সাৰ 1664 চনত বাক্সাৰৰ যুদ্ধই ব্ৰিটিছৰ নিয়ন্ত্ৰণ আৰু অধিক শক্তিশালী কৰি তুলিছিল 1757 চনত পলাশী হ'ল পলাশীত বংগৰ অধিকাৰ পাই গ'ল হয়নে বংগৰ এটা অধিকাৰ পাই গ'ল কিন্তু বাক্সাৰত গোটেই নৰ্থ ইণ্ডিয়া অধিকাৰ কৰি লৈছিলে আমি এতিয়া পঢ়িম লাহে লাহে আপোনালোকে মন দিব দেই মেজৰ হেক্টৰ মুনৰৰ অধীনত ব্ৰিটিছ বাহিনীয়ে মীৰ কাছিম সুজাউদ্দৌলা অৱধৰ নবাব মীৰ কাছিম আছিলে বংগৰ পদচ্যুত নবাব আৰু দ্বিতীয় শ্বাহ আলমৰ সংযুক্ত সেনাবাহিনীক পৰাস্ত কৰিছিল এই বিষয়ে আমি ডিটেইলছ পঢ়িম নেক্সট বলক নেক্সট স্লাইড এই যুদ্ধৰ কাৰণসমূহ কি আছিল কাৰণসমূহ আমি ষ্টাডি কৰিব লাগিব এজন মীৰ কাছিমৰ এখন ফটো দিয়া হৈছে পলাশী যুদ্ধৰ ফলস্বৰূপে সিৰাজুদ্দৌলাক বংগৰ নবাব হিচাপে সিংহাসনৰ পৰা নমাই দিয়া হৈছিল আৰু তেওঁ ঠাইত মীৰ জাফৰক নিযুক্তি দিয়া হয় ব্ৰিটিছে তেওঁক নিজৰ পুতলা হিচাপে লৈছিল যদিও মীৰ জাফৰ ডাচ্ছৰ সৈতে জড়িত হৈছিল মীৰ জাফৰক ৰজা পাতিছিল কিন্তু তেওঁক পুতলা হিচাপে ব্যৱহাৰ কৰিছিল লাষ্টত মীৰ জাফৰে অলপ ব্ৰিটিছৰ প্ৰতি খং উঠিছিল সেইটো কাৰণে তেওঁ ডাচ্ছসকলৰ লগত যুদ্ধ কৰিব লৈছিল কিন্তু ডাচ্ছসকল আকৌ হাৰি গ'ল ওৱান-ডি-হাউছত হয়নে ওৱান-ডি-হাউছত হাৰি যোৱাৰ লগে লগে তেওঁলোকে ডাচ্ছসকলো দুৰ্বল হৈ পৰিল আৰু তেওঁলোকে মীৰ জাফৰক সহায় কৰিব নোৱাৰিলে তাৰপিছত এই কথা যে ব্ৰিটিছে গম পালে তাৰ ডাচ্ছসকলৰ লগত যে তেওঁ বুজাবুজি কৰিছে গম পাই তেওঁলোকে কি কৰিলে মীৰ জাফৰক আঁতৰাই দিলে মীৰ জাফৰক পেঞ্চন দিলে 1500 টকা তেওঁক আঁতৰাই পেলাই মীৰ কাছিমক পাতি দিলে মীৰ জাফৰৰ জোঁৱাইক আছিলে মীৰ কাছিমক ৰজা পাতি দিলে কিন্তু মীৰ কাছিমৰ সৈতেও সংঘাত হ'ল মীৰ কাছিম সিৰাজুদ্দৌলাৰ পিছত
মীৰ কাছিমে আছিল এজন নেতৃত্ব দিব পৰা ভাল ৰজা আছিল বংগৰ তেওঁৰ নাম উল্লেখ আছে মীৰ কাছিমে স্বাধীন হ'ব বিচাৰিছিল মীৰ কাছিমে ব্ৰিটিছৰ তলত থাকিব পৰা বিচৰা নাছিল তেওঁৰ ৰাজধানী মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ স্থানান্তৰ কৰি দিছিল তেওঁ বিচাৰিছিল যে কলিকতাৰ পৰা অলপ দূৰলৈ তেওঁৰ ৰাজধানীটো লৈ যাওক যাতে ব্ৰিটিছৰ এগেইনষ্টত তেওঁ ফাইট দিব পাৰে ফাইট দি তেওঁ ব্ৰিটিছৰ পৰা স্বাধীন হ'ব পাৰে সেইকাৰণে তেওঁ এইটো মুংগেৰলৈ তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিলে তেওঁ নিজৰ সেনাবাহিনীক প্ৰশিক্ষণ দিবলৈ বিদেশী বিশেষজ্ঞকো নিয়োগ কৰিছিল আৰু তেওঁ যিটো সেনাবাহিনী সেইটো ট্ৰেইন কৰিব বিচাৰিছিল ভালকৈ আৰু সেইটো কাৰণে তেওঁ বিদেশৰ পৰা ট্ৰেইনাৰ আনি পেলাই তেওঁলোকে তেওঁ সৈন্যক ট্ৰেইন কৰাইছিল ভাৰতীয় বণিক আৰু ইংৰাজক তেওঁ একেদৰে ব্যৱহাৰ কৰিছিল দস্তাক ফাৰমান আদিৰ অপব্যৱহাৰ আৰু ইংৰাজৰ দ্বাৰা ব্যৱসায়িক সম্প্ৰসাৰণ কৰাটো মীৰ কাছিমে অপছন্দ কৰিছিল মানে ব্ৰিটিছে যি দস্তাক ফাৰমান এইবোৰ পাইছিলে বিভিন্ন ধৰণৰ চল চাতুৰীয়া ৰজাসকলৰ পৰা লৈছিলে সেইখিনি তেওঁলোকে অপব্যৱহাৰ কৰিছিলে আৰু সেই কথাটো মীৰ কাছিমে ভাল পোৱা নাছিলে আৰু ব্ৰিটিছৰ এগেইনষ্ট কৰিছিলে আৰু ব্ৰিটিছে লাষ্টত মীৰ কাছিমকো সিংহাসনচ্যুত কৰিছিলে তাৰপিছত কি কৰিছিলে মীৰ কাছিমে গৈ পেলাই অৱধৰ নবাব আৰু মোগল সম্ৰাটৰ লগত তেওঁলোকে বুজাবুজি কৰিছিলে মীৰ কাছিমে গৈ পেলাই মীৰ কাছিমে বুজাবুজি কৰিলে আৰু ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিব বিচাৰিছিলে আৰু ব্ৰিটিছে তেতিয়া কি কৰিছিলে 1763 চনত মীৰ কাছিমৰ লগত যুদ্ধ হৈ গৈছিলে তাৰপিছত কি কৰিলে মীৰ কাছিম পলাই গৈ পেলাই কি কৰিলে তেওঁ অৱধৰ ৰজাৰ ওচৰলৈ গ'ল দ্বিতীয় শাহ আলম আৰু অৱধৰ ৰজা চুজাউদ্দৌলাৰ ওচৰলৈ গ'ল আৰু মোগল সম্ৰাট দ্বিতীয় শাহ আলমৰ ওচৰলৈ গ'ল গৈ পেলাই তিনিজন লগ লাগি ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ দিলে আৰু এই যুদ্ধত ব্ৰিটিছক নেতৃত্ব দিছিল মেজৰ মুনৰো এইটো মনত ৰাখিব পলাশীত দিছিলে 1757ত ৰবাৰ্ট ক্লাইভ কিন্তু বাক্সাৰ যিটো যুদ্ধ হৈছে তাত মেজৰ মুনৰোৱে নেতৃত্ব দিছিল আৰু সেই যুদ্ধত এই তিনিজন ৰজাকে ব্ৰিটিছে অতি বেয়াকৈ হৰুৱাইছিলে আৰু 1765 চনত এলাহাবাদ সন্ধি হৈছিলে আৰু তাতে বাক্সাৰ যুদ্ধ অন্ত পৰিছিলে বাক্সাৰ যুদ্ধ ফলাফল 1764 চনৰ 22 অক্টোবৰত মীৰ কাছিম চুজাউদ্দৌলা দ্বিতীয় শাহ আলম যুদ্ধত পৰাস্ত হয় আৰু যুদ্ধত পৰাস্ত হোৱাৰ লগে লগে যিটো নৰ্থ ইণ্ডিয়া আছিলে তাত ব্ৰিটিছ অধিক শক্তিশালী হৈ পৰিলে আৰু বংগৰ নবাবে মিদনাপুৰ বুৰদুৱান চিটাগং জিলা ইংৰাজক গতাই দিবলৈ বাধ্য হ'ল আৰু ক্লাইভ আহি পেলাই এলাহাবাদ সন্ধিত দ্বিতীয় শাহ আলম আৰু অৱধৰ চুজাউদ্দৌলাৰ সৈতে ৰাজনৈতিক বন্দোবস্তি কৰিলে ৰবাৰ্ট ক্লাইভ আৰু শাহ আলমৰ মাজত চুক্তি কোম্পানী সুৰক্ষাত শাহ আলমক এলাহাবাদত বাস কৰিবলৈ আদেশ দিয়া হৈছিল আৰু সেই এলাহাবাদ কাপা লৈছিল অৱধৰ নবাব শাহ উদ্দৌলাক হাতৰ পৰা শাহ আলমক দিছিল আৰু সম্ৰাটে বাৰ্ষিক 26 লাখ টকাৰ পৰিৱৰ্তে ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ বিহাৰ আৰু উৰিষ্যাৰ দিৱানী ৰাইট দি দিছিল এইটো ডাঙৰ কাম কৰিছিলে দিৱানী ৰাইট দি দিলে শাহ আলমে উক্ত প্ৰদেশখনৰ নিজামতৰ কাম কাজ সামৰিক প্ৰতিৰক্ষা আৰক্ষী ন্যায় প্ৰশাসনৰ বিনিময়ত কোম্পানীক 53 লাখ টকা আদায় দিয়াৰ ব্যৱস্থা মানি চলিবলগীয়া হৈছিল হয়নে এতিয়া কোম্পানীয়ে কি কৰিছিলে তাতে ব্ৰিটিছৰে সৈন্য সামন্ত ৰাখিছিলে ব্ৰিটিছৰে আৰক্ষী ৰাখিছিলে ব্ৰিটিছৰে ন্যায় প্ৰশাসন কৰিছিলে সব ব্ৰিটিছৰ আছিলে কিন্তু পইচা সেইখিনি মেনেজ কৰিবৰ কাৰণে পইচাটো কোনে দিছিলে পইচাটো দিছিলে শাহ আলমে ব্ৰিটিছে কেনেকুৱা চল চাতুৰি দেখিছেনে তাৰপিছত আৰু সম্ৰাটৰ পৰা তেওঁলোকে দিৱানী ৰাইটটো লৈ লৈছিলে বংগ বিহাৰ আৰু উৰিষ্যা দিৱানী মানে তেওঁলোকে টেক্স কালেকশ্যনৰ যিটো মানে গোটেই ৰাজ্য টেক্স যিটো কালেকশ্যন সেইটো ৰাইট লৈ লৈছে তাৰ পৰিৱৰ্তে 26 লাখ টকা দিছিলে তেওঁলোকে এইপিনে 53 লাখ টকা এইবোৰ কথাত লৈ লৈছিলে মানে ব্ৰিটিছৰ পইচাই ৰজাৰ পইচাই মানে মাছৰ তেলে মাছ ভাজি আছিলে
আৰু লাষ্টত বাক্সাৰ যুদ্ধই নিজকে ভাৰতৰ ইতিহাসত এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণ কৰিলে। এইখন যুদ্ধই টাৰ্ণিং পইণ্ট লৈছিলে কাৰণ ব্ৰিটিছে গোটেই নৰ্থ ইণ্ডিয়াৰ ওপৰত শক্তি যিটো নৰ্থ ইণ্ডিয়াটোক অকুপাই কৰি লৈছিলে, নৰ্থ ইণ্ডিয়া দখল কৰি লৈছিলে বুলিয়ে ক'ব লাগিব। কাৰণ বাক্সাৰ যুদ্ধৰ পিছত তেওঁলোকে ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম প্ৰৱৰ্তন কৰিছিলে, যাৰ জৰিয়তে মানে এজন পুতলা ৰজা ৰাখিছিলে আৰু ব্ৰিটিছে যি কৈছিলে তাকে কৰিব লগা হৈছিলে ৰজাজনে। সেইটো নিয়ম কৰিছিলে। আৰু ইংৰাজৰ আগ্ৰহ কলিকতা, বম্বে, মাদ্ৰাজৰ নামত উপকূলীয় 3টা অঞ্চল কেন্দ্ৰীভূত হৈ আছিল। কৰ্ণাটিকত ইংলো ফ্ৰান্সৰ যুদ্ধ, পলাশী আৰু বাক্সাৰ যুদ্ধৰ পৰা আৰম্ভ হয় ব্ৰিটিছে ভাৰত জয়ৰ সময়ছোৱা। 1765 চনলৈকে ইংৰাজসকল বংগৰ, বিহাৰ আৰু উৰিষ্যাৰ ভাৰ্চুৱেল শাসক হৈ পৰিছিলে। অৱধৰ নবাব ইংৰাজৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল আৰু তেওঁলোকৰে সৃষ্টি কৰা কৰ্ণাটিকৰ নবাবো তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছিল। মানে 1765 চনলৈকে ইংৰাজৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতত ৰাজনৈতিকভাৱে সম্পূৰ্ণৰূপে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈ গৈছিল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে বুজি পাইছেনে জনাব কথাবোৰ কমেণ্ট বক্সত। আৰু আমি নিতৌ ভিডিঅ' দি আছোঁ, আমাৰ বাকী ভিডিঅ'বোৰ আমাৰ চেনেলত গৈ চাব। আৰু আমাৰ ভিডিঅ'সমূহ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি উৎসাহ পাওঁ, আমি এটা ছাবস্ক্ৰিপশ্যন হ'লে এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ধন্য কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।